মাজত যুদ্ধৰ সম্ভাৱনা 10 বা 11 মেত পূৰ্ণমাত্ৰাৰ আক্ৰমণ সম্ভৱ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য সংবাদ, কাশ্মীৰৰ পেহেলগামত 22 এপ্ৰিলত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই ভাৰত আৰু পাকিস্তানৰ মাজত সংকট চৰম পৰ্যায়লৈ গৈছে। ভাৰতৰ দ্বাৰা কঢ়া প্ৰতিক্ৰিয়া স্বৰূপে চালিত মিছাইল আক্ৰমণ, যাক অপাৰেচন সিন্দুৰ নামেৰে জনা গৈছে, ইণ্ডাছ জলচুক্তি স্থগিতকৰণ, বাণিজ্য আৰু ডাক সেৱা বন্ধ কৰা আৰু কূটনৈতিক সম্পৰ্ক ছিন্ন কৰা, এই সকলো পদক্ষেপ সম্ভাৱ্য যুদ্ধৰ আগভাগত লোৱা প্ৰস্তুতি বুলি ধৰা হৈছে। বিশ্ব উৎস অনুসৰি ভাৰতৰ এই আগ্ৰাসী ভংগীমা আৰু সেনা প্ৰস্তুতিৰ বৃদ্ধি পূৰ্ণমাত্ৰাৰ আক্ৰমণলৈ নিয়াই যাব পাৰে। বিশেষকৈ 10 বা 11 মেত এই সন্দেহ আৰু বৃদ্ধি পায় যেতিয়া পাকিস্তানৰ প্ৰাক্তন ভাৰতস্থিত হাই কমিছনাৰ আব্দুল বাছিতে মন্তব্য দিয়ে যে 9 মেৰ ৰাছিয়াৰ বিজয় দিৱসৰ পাছতেই ভাৰত আক্ৰমণ কৰিব পাৰে। উল্লেখযোগ্যভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ বিজয় দিৱসত অংশ লোৱাৰ কথা থাকিলেও তেওঁ আকস্মিকভাৱে সেই যাত্ৰা বাতিল কৰে, যি ভাৰতৰ ভিতৰুৱা পৰিস্থিতিৰ গুৰুত্ব বুজাইছে। ৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও সফৰ বাতিল কৰিছে। কেৱল প্ৰতিৰক্ষা সচিবেই এতিয়া ভাৰতৰ প্ৰতিনিধিত্ব কৰিব। 7 মেত ভাৰতৰ 244খন জিলাত ৰাষ্ট্ৰব্যাপী মক ড্ৰিল অনুষ্ঠিত হৈছিল, য'ত নাগৰিকক যুদ্ধকালীন সজাগতা, চাইৰেন পৰীক্ষা আৰু নিৰাপত্তা প্ৰশিক্ষণ দিয়া হৈছিল। এনে ড্ৰিল 1971 চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ পূৰ্বে শেষবাৰৰ বাবে দেখা গৈছিল। ইয়াৰ উপৰিও ভাৰতীয় বায়ুসেনাই উত্তৰ প্ৰদেশৰ গংগা এক্সপ্ৰেছৱেত উচ্চ তীব্ৰতাৰ অনুশীলন সম্পন্ন কৰিছে, য'ত কম উচ্চতাৰ উৰণ, দিন-ৰাতিৰ অৱতৰণ আৰু যুদ্ধ কৌশল প্ৰদৰ্শন কৰা হৈছে। এই সকলো কাৰ্যকলাপেই ভাৰতৰ সম্পূৰ্ণ অপাৰেচনেল প্ৰস্তুতিৰ ইংগিত দিয়ে। ইপিনে পাকিস্তানতো ভয় আৰু সংকটৰ অনুভৱ স্পষ্ট। পাকিস্তানৰ ৰক্ষা মন্ত্ৰী খৱাজা আসিফে সাংবাদিক সন্মিলনত কৈছে যে ভাৰত যে কোনো সময়ত আক্ৰমণ কৰিব পাৰে, এনে বিশ্বস্ত সংবাদ আমি পাইছো। তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে যদি আক্ৰমণ হয়, পাকিস্তানে প্ৰত্যুত্তৰ দিবই। বিশ্লেষক মতে দিছে যে এই দুয়ো দেশৰ মাজত কূটনৈতিক সম্পৰ্কৰ অৱনতি আৰু সামৰিক তৎপৰতাৰ বৃদ্ধি দক্ষিণ এছিয়াৰ এই উপমহাদেশক সৰ্বকালৰ সৰ্বাধিক বিপদজনক অৱস্থালৈ লৈ গৈছে। যদিও এতিয়ালৈকে যুদ্ধৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই, কিন্তু সীমান্ত দুয়ো পাৰতে যুদ্ধৰ আগভাগত থকা এক উৎকণ্ঠা স্পষ্টকৈ অনুভৱ হৈছে। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।